হাৰ্থ অফ জুবিন গাৰ্গে লিখি থৈ যোৱা ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিবা মৰম জুবিন দা। তেখেতে ৰৈ ৰৈ বিনালে চিনেমাখন প্ৰমোচন কৰিবৰ বাবে বা প্ৰচাৰ কৰিবৰ কাৰণে যি এটা নতুন আইডিয়া বা নতুন পদ্ধতি ব্যৱহাৰ কৰিম বুলি ভাবিছিলে, কিন্তু তেখেতৰ সেই ইচ্ছা পূৰণ নহ'ল আৰু তেখেতৰ এই ইচ্ছা বৰ্তমান সময়ত পূৰণ কৰিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গ ফেন ক্লাবে। আৰু বৰ্তমান সময়ত শিৱসাগৰৰ নাজিৰাত এইদৰে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গ ফেন ক্লাবে তেখেতৰ যি পোষ্টাৰিং বা তেখেতে শেষৰ আখৰখিনি ৰৈ ৰৈ বিনালেক লৈ যিখিনি লিখাই থৈ গৈছিলে এই সকলোবোৰ বৰ্তমান সময়ত তেখেতৰ প্ৰতিচ্ছবি ইয়াতে প্ৰতিচ্ছবি লগাই এইদৰেই তেখেতৰ শেষৰ আখৰখিনি এইদৰে প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে তেওঁলোকে এতিয়া নাজিৰা মহাবিদ্যালয়ত প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে। তেখেতৰ শেষৰ কথাখিনি, শেষৰ যিখন চিঠি, সেই চিঠি এইদৰেই নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত লগতে নাজিৰা শিৱসাগৰ যিমানখিনি শিক্ষানুষ্ঠান আছে সকলোতে তেওঁলোকে এইধৰণে এই চিঠিসমূহে প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক বৰ্তমান সময়ত সকলোৱে স্মৰণ কৰিছে, সকলো বৰ্তমান সময়ত দুখত ম্ৰিয়মান হৈ আছে। আৰু তাৰ মাজতে তেখেতৰ শেষৰখন ছবি চাবৰ বাবে সকলোৱে এতিয়া আশাৰে ৰৈ আছে। আৰু ইয়াৰ মাজতে জুবিন গাৰ্গ ফেন ক্লাবে এইদৰে তেখেতৰ শেষৰখন চিঠি সকলোৰে মাজত ডিষ্ট্ৰিবিউট কৰা দেখিবলৈ পোৱা গৈছে। হাৰ্থ অফ জুবিন গাৰ্গক হেৰুৱাৰ পাছত সকলো ফালে এতিয়া ম্ৰিয়মান হৈ পৰিছে, কিন্তু তেখেতৰ শেষৰখন ছবিৰ চাবৰ কাৰণে যি ধৰণৰ এতিয়া ঢৌ উঠিছে সেই ঢৌত এতিয়া সকলো মিলিত হোৱা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ গাঁৱৰ কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে সকলোৱে ইচ্ছাৰে ৰৈ আছে, সকলোৱে চাব ৰৈ ৰৈ বিনালে। আৰু প্ৰতিটো চিনেমা হলতে এতিয়া হাউচফুল হোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ মাজতে হাৰ্থ অফ জুবিন গাৰ্গৰ যি ফেন ক্লাব জুবিন গাৰ্গ ফেন ক্লাবে কিন্তু এটা বিশেষ ইনিচিয়েটিভ লৈছে, য'ত জুবিন গাৰ্গৰ শেষৰ কথাখিনি লিখা থকা চিঠি, সেই চিঠি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকে বিলাই যোৱা দেখিবলৈ পোৱা গৈছে। হয়, জুবিনৰ প্ৰতিখন ছবিতে বেলেগ বেলেগ পৰিকল্পনাই বেলেগ বেলেগ ধৰণে প্ৰচাৰ চলি থাকে। যিহেতু তেওঁ প্ৰায় আজি 1.5 মাহমানৰ আগতে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। আৰু তেওঁ নাইকিয়া হোৱাৰ আগতে তেওঁ কিছুমান যেতিয়া পোষ্টাৰ মেকিং চলি আছিলে, তো তেওঁ তেতিয়া মানে এটা এইবাৰ অকণ ব্যক্তিক্ৰম টাইপত মানে কেনেকৈ মানে পোষ্টাৰবিলাক বনাব বা কেনেকৈ প্ৰচাৰ কৰিব সেইসমূহ তেওঁ তেতিয়াই চিন্তা চৰ্চা কৰিছিলে, যিখিনি এতিয়া সমগ্ৰ অসমত ফেন ক্লাবসমূহৰ উদ্যোগত এতিয়া আমাৰ নাজিৰা শিমলুগুৰি ফেন ক্লাবৰ উদ্যোগত আজি আমি এতিয়া বৰ্তমান নাজিৰা কলেজত আমি এই পোষ্টাৰসমূহ ডিষ্ট্ৰিবিউট কৰি আছোঁ। তো তেওঁৱে তেনেকৈ যিখিনি তেওঁ এতিয়া আধৰুৱা আশাবিলাক আমি পূৰণ কৰিছোঁ বুলি ক'ব লাগিব। হয়, এইটো তেখেতৰে হয়। বৰ্তমান আমাৰ নাজিৰা কলেজ, গড়গাঁও মহাবিদ্যালয়, আপোনাৰ বি এড একাডেমি, স্বৰাজ একাডেমি, তেনেকৈ কৰি নাজিৰাৰ যিবিলাক শিক্ষা অনুষ্ঠান আছে সকলোবিলাকতে আমি দিবলৈ চেষ্টা কৰিছোঁ।